নমস্কাৰ মই বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ মালিকত থকা স্বাগত হস্পিটেলৰ কাৰ্ডিঅ যি কেথলেব আছে কাৰ্ডিঅ কেথলেবত উপস্থিত আছো আচলতে কাৰ্ডিঅ কেথলেবৰ ভিতৰত মানুহৰ জীৱনবিলাক কেনেকুৱা হয় আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট চিকিৎসক ডক্টৰ মৃদুল মহন্ত আৰু ছাৰৰ পৰা আমি জানিব বিচাৰিছো আচলতে কেথলেবৰ ভিতৰত জীৱন কেনেকুৱা হৈছে কেথলেবৰ ভিতৰত একচুৱেলি আমাৰ কোনো জীৱন নাই আমি গোটেই জীৱনটো মই বুলি নহয় আমাৰ প্ৰতিজন সাফাই কৰ্মীৰ পৰা মোৰ এসিস্টেন্ট যিমান আছে সিস্টাৰ সকলোৰে জীৱনটো পেচেণ্টৰ কাৰণে ৰোগীৰ কাৰণে উৎসৰ্গিত হয় 24 ঘণ্টা খোলা থাকে কেতিয়াও বন্ধ বুলি ক'ব নোৱাৰি কেথলেব তাৰমানে সদায় খোলা পেচেণ্ট আহি যদি ইমাৰ্জেঞ্চি পায় তাৰ ইমাৰ্জেঞ্চি কৰিব লাগে ইমাৰ্জেঞ্চিৰ পৰা পেচেণ্ট আহি আপোনাৰ কেথলেব পায় মানে সিমানখিনি সময়ত আমি য'তেই নাথাকোঁ আহি পাব লাগিব গতিকে আমাৰ জীৱনটো বিৰাট হেক্টিক হয় কাৰণ হাৰ্টটো ৰখি গ'লে মানুহ মৃত্যুবৰণ কৰে তাক বচাবৰ কাৰণে কেথলেব হয় আমি কেথলেবত এইটো চেষ্টা কৰোঁ আৰু আমাৰ 100% ধ্যানটো তাৰমানে মানে হেৰিটো মনোযোগটো ৰোগীজনৰ ওপৰত থাকে আৰু প্ৰতিটো পেচেণ্টে সিমানেই জটিল যে হাৰ্টটো ৰখিছে মানে মানুহজন নাই আৰু হাৰ্টটো চলাই ৰাখিবলৈ আমাৰ কেথলেবটো আছে আৰু মই আৰু মোৰ ষ্টাফ আছে এনেকুৱা নহয় যে অকল কাৰ্ডিঅলজিষ্টজনে সকলো কৰি আছে আমাৰ এটা ষ্টাফ এজন ষ্টাফো যদি কম থাকে আমি পেচেণ্টক আমি শুশ্ৰূষা কৰিব নোৱাৰোঁ গতিকে এই গোটেই চহৰটোত ৰোগী ষ্টাফ আৰু আমাৰ গোটেইখিনি ডক্টৰ ইনক্লুডিং গোটেইখিনিৰ এটা গোটেই কম্বাইন যিটো পৰিৱেশ এতিয়া আমি ৰোগীজনক চিকিৎসা কৰিব ওলাইছোঁ আমি ৰোগীজনক এতিয়া আমি সবলভাৱে চিকিৎসা কৰিব পাৰোঁ আৰু তাকে আমি দেখাব কোনে কোনে কৈছোঁ কেথলেবৰ ভিতৰত কি হয় চবেই কেথলেবৰ ভিতৰখন চাই লওঁ বৰ্তমান আমি আছোঁ কেথলেবৰ ভিতৰৰ ওচৰত আৰু ছাৰ আছে এতিয়া আমি জানিম যে যি প্ৰেছ মেকাৰ হয় যে আমাৰ বুকুৰ ভিতৰত সোমাই থাকে প্ৰেছ মেকাৰ এই প্ৰেছ মেকাৰ এটা কেনেধৰণে লগোৱা হয় ইয়াৰ ষ্টেপ বাই ষ্টেপ কেনেধৰণৰ হয় গতিকে ছাৰৰ পৰা জানিম যে ছাৰ প্ৰেছ মেকাৰ এটা কেনেধৰণে লগোৱা হয় পেচমেকাৰ লগোৱা প্ৰচেছটোত আমি এতিয়া ভিতৰতে চাই থাকিম তাৰ আগত আমি প্ৰথমতে পেচমেকাৰ লগতে আমি ষ্টেৰাইল লৈ ল'ব লাগিব একদম চাফা মানে নৰ্মেলি আমি বেচিনত হাত ধোৱাতে বিশেষ ধৰণৰ প্ৰণালী আছে সেই পদ্ধতিত আমি বাৰে বাৰে মিনিমাম 10 মিনিটমান আমি হাত ধুব লাগিব ইয়াৰ পৰা ইয়ালৈ গতিকে এনেকৈ আমি হাত ধুই লৈ চাফা কৰি আমি আৰু গাউনটো পিন্ধি ল'ব লাগে এইটো মস্ত ওজনৰ গাউন সেইটো পিন্ধি আমি ভিতৰত যেতিয়া যাওঁ আকৌ ষ্টেৰাইল হৈ গোটেই ষ্টাফ মানুহজনৰ ওপৰত আমি মানে অস্ত্ৰোপচাৰ পেচমেকাৰ লগোৱাটো আৰম্ভ কৰোঁ এই পেচমেকাৰটো মই ইয়াতে মই এতিয়াও দেখাই দিছোঁ আৰু ভিতৰতো চলি আছে এইটো হ'ল ফাইনেল এইটো পেচমেকাৰ এই প্ৰথমতে মানুহজনৰ এইখিনিতে আমি ছালটো কাটো মানুহে ভাবে হাৰ্টৰ ভিতৰত সোমাই থাকে এইটো নহয় একচুৱেলি ইয়াতে অকণমান 3টা আঙুলমান আমি কাটো এইখিনিমান কাটো পেচমেকাৰ মেচিনবিলাক সৰু আজিকালি চাইজবিলাক আৰু আৰু এডাল তাৰ থাকিলে ছিংগল চেম্বাৰ বুলি কয় দুটা থাকিলে ডাবল চেম্বাৰ আৰু সেই মেচিনটো আমি ছালৰ তলত ফেটত মাংসৰ ওপৰত কিন্তু হাড়ৰ বাহিৰত তাৰমানে হাড়ৰ যে হাড়িৰ গোটেই আছে খোলাটো তাৰ বাহিৰতহে লগাওঁ আৰু তাৰ এডাল বা দুডাল যি লগাওঁ তেজৰ নলীদি হাৰ্টৰ ভিতৰত যায় গতিকে বেটাৰীটো বাহিৰ ফালে আৰু তাৰ কাৰেণ্টটো হাৰ্টৰ ভিতৰত যায় পেচমেকাৰ কেতিয়া লগাওঁ যেতিয়া হাৰ্টৰ ধপধপনিটো কমি যায় ৰখি যাব খোজে তাৰমানে হাৰ্টৰ নিজৰ আৰু ঈশ্বৰ বা আল্লাই দিয়া যিটো বেটাৰী পেচমেকাৰ বুলি কয় আমাৰ নিজৰ ভিতৰত আছে প্ৰতিজন মানুহৰ প্ৰতিজন জীৱৰে এইটোৰ পাৱাৰ কমি গ'লে আমি বাহিৰৰ পৰা দিওঁ আৰু যাতে ভৱিষ্যতে আকৌ যদি পেচমেকাৰটো বদলাব লগা হয় বেটাৰী শেষ হয় আমি কাটি লৈ আকৌ খুলি এই মেচিনটো আকৌ লগাই দিব লাগিব তাৰ দুডাল হাৰ্টৰ ভিতৰতে থাকিব এই গোটেই প্ৰচেছটো লাইফ ছেভিং প্ৰচেছ জীৱনটো ৰক্ষা কৰে তাৰমানে পেচমেকাৰ লগা মানুহক পেচমেকাৰ নলগালে গত্যন্তৰ নাই ঔষধে তাক ৰিপ্লেচমেণ্ট নকৰে এইটো লাইফ ছেভিং পেচমেকাৰৰ দাম কমৰ পৰা বেছি লৈ আছে লাইফ ৱাৰেণ্টি থকা আছে আৰু MRI কৰিব পাৰি আজিকালি বৰ অত্যাধুনিক হয় আৰু আজিকালিৰ মেচিনবিলাক কি হয় যে বহুত ইণ্টেলিজেণ্ট মেচিন বুলি কয় যেনেকৈ টেকন'লজি মোবাইল টিভি সেনেকুৱা টেকন'লজি বাঢ়িছে মানে যেতিয়া লাগে তেতিয়াহে মেচিনটো অন হৈ যায় নালাগিলেও অফ হৈ থাকে গতিকে বেটাৰীটো বহুত দিন থাকে যেনেকৈ টৰ্চৰ বেটাৰীটো যিমানবাৰ টিপিব বেছি খৰচ যাব নিটিপিলে কমকৈ যাব তেনেকুৱাকৈ হাৰ্টৰ পেচমেকাৰটো তেনেকুৱা ধৰণৰ ইণ্টেলিজেণ্ট চেন্সিং মেচিন বুলি কয় ছিষ্টেম বুলি কয় সেইটো দি
আমি মানে বেছি দিন বেটাৰীটো খেদাব পাৰোঁ আৰু লাইফ টাইম ৱাৰেণ্টি মানে এনেকুৱা যে জীৱনত যিমানবাৰে পেচমেকাৰ মেচিনটো সলাব লাগে হস্পিটেলৰ খৰচটো আহে কিন্তু মেচিনৰ খৰচটো আৰু এবাৰো নাহে এবাৰতে দিলে আৰু বাৰে বাৰে পৃথিৱীৰ য'তেই নাযাওঁ এই মেচিনটো ৰোগীজনে পাই যাব মাত্ৰ নাম্বাৰটো থাকিলে কোম্পানীটোৰ নাম আৰু নাম্বাৰটো তেওঁলোকে থাকিলে আৰু ছাৰ আমি দেখিবলৈ পাইছোঁ যে যিটো প্ৰেছমেকাৰ লগোৱাৰ সময়ত আপোনালোকে জেকেট এটা পৰিধান কৰে কি কাৰণত পৰিধান কৰোঁ ইমান ৱেট আমি পেচমেকাৰৰ যিটো মেচিনত আমি কৰোঁ বা ষ্টেণ্টিং এনজিঅ'গ্ৰাফি এনজিঅ'প্লাষ্টি কৰোঁ সেই মেচিনটোত মানে এক্সৰে মেচিন এক্সৰে নৰ্মেলি এক্সৰেৰে জেকেট পিন্ধি মানে টেকনিচিয়ানে বাহিৰত থাকে কিন্তু ডাক্তৰে আমাৰ কি হয় ভিতৰত ডাইৰেক্টলি ৰেটো আমাৰ গাত পৰি থাকে আমি যিমানটা কাম কৰোঁ 5টাৰ পৰা 10টাৰ পৰা 15টাৰ পৰা সেই গোটেই ৰেটোৱে গোটেই বডিটোৰ ছালৰ পৰা হাত দিলে শুকাই দিব খোজে পানীৰ পিয়াহ লাগি থাকে অত্যাধিক সেই ৰেটো যাতে আমাৰ শৰীৰত প্ৰৱেশ কৰি বেছি অশান্তি মানে শৰীৰৰ ক্ষতি কৰিব নোৱাৰে তাৰ কাৰণে পিন্ধে সেইটো কৰিব লাগে ক্ষতি বহুত ধৰণৰ কেঞ্চাৰ ব্ৰেইনৰ কেঞ্চাৰ হাড়ৰ কেঞ্চাৰ ব্লাডৰ কেঞ্চাৰ থাইৰইড কেঞ্চাৰ ইমান ধৰণৰ ডেঞ্জাৰ বেমাৰৰ লগত যুঁজিব লাগে আৰু তাৰ কাৰণ আমি পেচেণ্টৰ ৰোগীৰ জীৱনটো বচাব লাগে আৰু সেইটোৰ কিন্তু ডাক্তৰৰ কেটলেবত কাম কৰা ডাক্তৰ বা ষ্টাফৰ এইবিলাক ডেঞ্জাৰাছ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে এই প্ৰভাৱত এটা ভগতে সোমোৱা যায় যদি কাৰোবাৰ জীৱন ৰক্ষা কৰিব সোমাইছোঁ গতিকে ঈশ্বৰ যদি আল্লাহ আছে আমাৰ কিয় বচাব তথাপি আমাৰ সমাধান লওঁ লিডৰ সেইখিনি মস্ত ওজন লিডৰ জেকেটটো পৰিধান কৰোঁ যাতে সেই ৰেটো যিমান পাৰি আমি বাধা দিব পাৰোঁ হাততো বাধা দিব নোৱাৰোঁ হাত দুখন ফ্ৰী লাগে মূৰত নোৱাৰোঁ কিন্তু যিখিনি পাৰোঁ আমি কভাৰ কৰিম ছাৰ যদি আপোনাৰ আমাৰ এই ভিডিঅ'টো চোৱাৰ পিছত দৰ্শকে আপোনাৰ সৈতে কোনোবা এনেধৰণৰ অস্ত্ৰোপচাৰৰ কাৰণে যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক ক'ত যোগাযোগ কৰিলে আপোনাক পাব মই মোৰ নিজৰ চেম্বাৰ নিউ লাইফ ছুপাৰ কেয়াৰ ISBTৰ ওচৰত বালাজী মন্দিৰৰ ওচৰত তাৰে নম্বৰটো স্ক্ৰীনত দিয়া আছে আৰু মই অস্ত্ৰোপচাৰখিনি বৰ্তমান স্বাগত হস্পিটেলত কৰোঁ মালিগাঁওস্থিত স্বাগত হস্পিটেলত গতিকে ৰোগীয়ে দুয়োটা ঠাইৰ কোনোবা এটা ঠাইত আহিলে মোক পাব